কেমেৰাৰ সন্মুখত উচুপি উঠিল বৰপেটা জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া। জিলা পৰিষদৰ এগৰাকী সহকাৰী অভিযন্তাৰ বদলীকৰণক লৈ জিলা আয়ুক্ত ৰোহন কুমাৰ চাই অপদস্থ কৰাৰ অভিযোগ কাৰ্যবাহী বিষয়া অৰূপ পাঠকৰ। আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষতে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অৰূপ পাঠকক অশোভনীয় আচৰণ কৰাৰ লগতে হাতত ধৰি উলিয়াই পঠিওৱাৰ অভিযোগ বিষয়াগৰাকীৰ। জিলা আয়ুক্তৰ এনে অভব্য আচৰণত লজ্জিত তথা বিতত হৈ পৰিছে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অৰূপ পাঠক। কাৰ্যবাহী অভিযন্তা ছুটিত থকাৰ বাবে জিলা আয়ুক্তৰ নিৰ্দেশত বদলি কৰা সহকাৰী অভিযন্তাক ৰিলিজ কৰি দিব নোৱাৰাক লৈ বিষয়াগৰাকীক অপদস্থ কৰাৰ অভিযোগ জিলা আয়ুক্ত ৰোহন কুমাৰ জাৰ বিৰুদ্ধে। আয়ুক্তগৰাকীৰ এনে অশোভনীয় আচৰণক লৈ বৰপেটা জিলাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অৰ্ডাৰটো দিছিলে যে দিলীপ কলিতাই আপোনাৰ আমাৰ ধ্ৰুৱজ্যোতি নাথক চাৰ্জ দিব, এক্সিকিউটিভ ইঞ্জিনিয়াৰক। আৰু ধ্ৰুৱজ্যোতি নাথ আপোনাৰ ছুটিত আছে, মেডিকেল গ্ৰাউণ্ডত ছুটিত আছে। গতিকে ছাৰ মই চাৰ্জটো মানে তেওঁক ৰিলিজ কৰিব পৰা নাই, কাৰণ এই তেওঁৰ চাৰ্জ দিব লগা মানুহজন নাই। এতিয়া ছাৰে ক'লে যে আগতে কেলৈ ৰিলিজ কৰা নহ'ল। মই ছাৰক ক'লোঁ যে এইটো কাৰণতে ৰিলিজ কৰা হোৱা নাই, তেওঁ যাক চাৰ্জ দিব তেওঁ নাই। এই কথাতে মানে ছাৰে চাগে অকণমান খং উঠিলে চাগে ছাৰৰ। তেওঁ মোৰ লগত খুব ৰুক্ষ ব্যৱহাৰ কৰিলে, খুবেই ৰুড ব্যৱহাৰ কৰিলে। আপুনি ছাৰ মানে ইমান বেয়াকৈ কিয় কৈছে? তেতিয়া তেওঁ খুব উত্তেজিত হৈ গ'ল। উত্তেজিত হৈ তেওঁ মোক গেট আউট ফ্ৰম হিয়াৰ, গেট আউট ফ্ৰম হিয়াৰ। তেওঁ বেল মাৰিলে, তেওঁ চিকিউৰিটিক মাতিলে। চিকিউৰিটিক মাতিলে তেওঁ হিন্দীতে কৈছে, মোৰ হিন্দীটো সিমান ভাল নহয় বাৰু। এনেকৈ কৈছে যে চিকিউৰিটি উচকো নিকালৰে নিকালৰে, তেনেকুৱাকৈ কৈছে আৰু মোক ওলাই যাবলৈ কৈছে। তেওঁৰ অৰ্ডাৰটো দিছিলে যে দিলীপ কলিতাই আপোনাৰ আমাৰ ধ্ৰুৱজ্যোতি নাথক চাৰ্জ